বন্ধুসকল আমি যে শিকিম শ্বৰ্ট ভিডিঅ' কেনেকৈ ভাইৰেল কৰা যায় আৰু সেই শ্বৰ্ট ভিডিঅ'বিলাকৰ আপোনালোকৰ ভাইৰেল কৰিবলৈ এটা সামান্য এটা সৰু ট্ৰিক আছে। সেই ট্ৰিকটোৰ বহুত ধৰণৰ ট্ৰিক আছে, তাৰ মাজত মই এটা ট্ৰিক আপোনালোকক শিকাম কেনেধৰণে শ্বৰ্ট ভিডিঅ'ত ভাইৰেল কৰিব পাৰি। আপোনালোকে লাষ্টলৈকে চাব। আপোনালোকে একো কৰিব নালাগে, আপোনালোকে এটা শ্বৰ্ট ভিডিঅ' বনাই ল'ব লাগে আৰু এইটো কেনেকৈ বনাব লাগে আপোনালোকে নিশ্চয় জানেই। তাৰপিছত আপোনালোকে যাব লাগে এই শ্বৰ্টছত যাব লাগে। শ্বৰ্টছত যোৱাৰ পাছত এনেকৈ আপুনি এটা হোল্ড কৰি দিব। হোল্ড কৰাৰ পিছত ওপৰত এইটো ট্ৰেণ্ডছ ইয়াত টিপিলে ট্ৰেণ্ডিঙত যোৱাৰ পাছত আপোনালোকৰ ইয়াত যিকেইটা নেকি আছে জইন দিছ ট্ৰেণ্ড ইয়াত টিপাৰ পিছত সেই ইয়াৰ এই যিটো নেকি চাউণ্ডটো ইয়াৰ যিটো চাউণ্ডটো যিমান এই গানটোত এই অডিঅ'টোত যিমানটো আজিলৈকে শ্বৰ্ট ভিডিঅ' বনিছে 3.2 লাখ শ্বৰ্ট ইয়াৰ ওপৰত বনি থকা হৈছে। আৰু এই শ্বৰ্টটোত এই গানটোৰ ওপৰত শ্বৰ্ট ভিডিঅ' বনোৱাৰ লগে লগে আপোনাৰ এই শ্বৰ্ট ভিডিঅ'টো মানে আপোনাৰ ভাইৰেল যোৱাৰ বহুত সম্ভাৱনা থাকে। ইয়াত কোনো ধৰণৰ AI হওক বা কোনো ধৰণৰ একো আপোনাৰ ইয়াত ইউজ নকৰিলেও ভাইৰেল হোৱাৰ চান্স থাকে, কিয়নো এই গানটো অলৰেডি ইউটিউবত ট্ৰেণ্ডত আছে। সেইকাৰণে আপোনালোকে জইন দিছ চাউণ্ডত টিপক। টিপাৰ পাছত আপোনালোকে যিটো শ্বৰ্ট ভিডিঅ' বনাই ৰাখিছে সেই ভিডিঅ'টো আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব। মই চিম্পুল 21 ছেকেণ্ডৰ এটা বনাই থোৱা আছে। এই শ্বৰ্ট ভিডিঅ'টো লোৱাৰ পাছত আপুনি তাত ভইচ অভাৰ কৰি থোৱা আছে। যদি ভইচ অভাৰ কৰি থোৱা আছে আপোনালোকে একো নাই। মই এতিয়া মোৰ এইটো ভিডিঅ'ত ভইচ অভাৰ কৰি থোৱা আছে, গতিকে মই এই গানটোৰ চাউণ্ডটো সম্পূৰ্ণ মই জিৰ' কৰি দিম। জিৰ' কৰি নিদিলেও হ'ব, আপোনাৰ 2-3% কৰি দিব। কৰি দিয়াৰ পাছত আপোনালোকে নেক্সটত বহি দিব। নেক্সটত টিপাৰ পাছত এইটো প্ৰচেছিঙত আছে, প্ৰচেছিংটো হৈ লওক। প্ৰচেছিঙত হোৱাৰ পিছত আপোনালোকে এই পেঞ্চিলটো তেনেকৈ টিপি ইয়াৰ ভিতৰত কোনোবা এটা আপুনি থাম্বনেইলৰ কাৰণে এখন লৈ লওক। চিম্পল মই এইটো লৈ লৈছোঁ, ফাইণ্ড ইট ওপৰত লিখি থোৱা আছে। কৰি দিলে ইয়াৰ পিছত আপোনালোকে ইয়াত অকণমানিকৈ এটা টাইটেল কিহৰ ওপৰত হয় কি কথা আপোনালোকে তাৰ ওপৰত এটা জাষ্ট লিখি দিব। মই লিখি দিছোঁ, মোৰ এইটো ফাইণ্ড কৰা ভিডিঅ' হয়, FIND ফাইণ্ড ইট লিখি দিছোঁ মই। আৰু লাষ্টত আপোনালোকে লিখি দিব জাষ্ট অকল এটা হেছটেগ শ্বৰ্টছ শ্বৰ্টছ লিখি দিলে। আৰু এইটো আনলিষ্টেড কৰি সদায় ভিডিঅ' পাব্লিকত কেতিয়াও ৰাখিব নালাগে, প্ৰাইভেটো ৰাখিব নালাগে, ইয়াক ৰাখিব লাগে আনলিষ্টেড কৰি ৰাখি দিলে। আনলিষ্টেড কৰাৰ পিছত এই অল্টাৰনেটিভ কণ্টেণ্টৰ এইটো আপোনালোকে যদি এইটো কিহৰ হয় আপোনালোকে মই কৈ দিছোঁ। এইটো যদি আপুনি কোনো ধৰণৰ যদি AI ভইচ যদি ইউজ কৰিছে তেনেহ'লে আপোনালোকে য়েছ কৰিব লাগে, নহ'লে মনিটাইজেশ্যনৰ প্ৰব্লেম হৈ যাব। আপুনি যদি AI ভইচ যদি আকৌ ইউজ কৰা নিজৰে যদি চবটো আছে তেনেহ'লে ন' কৰিব। কৰাৰ পাছত আপোনালোকৰ চিলেক্ট অডিয়েঞ্চ, আপোনালোকে কোনটো অডিয়েঞ্চৰ কাৰণে। য়েছ ইট ইজ মেড ফৰ কিডছ, মানে আপোনালোকৰ এইটো এই সৰু ল'ৰা ছোৱালীৰ কাৰণে যদি বনাইছে তেনেহ'লে এইটো ক্লিক কৰিব। যদি ডাঙৰ কাৰণে হয় এইটো আপোনালোকে কিডছৰ কাৰণে, এইটো ডাঙৰ মানুহৰ কাৰণে মানে 18 বছৰ প্লাছৰ কাৰণে এইটো কৰিলে হ'ল। কৰাৰ পিছত আপোনালোকে জাষ্ট আপলোড কৰি দিব। ইয়াত আপলোড কৰাৰ পিছত YT ষ্টুডিঅ'ত যাব লাগিব। ইয়াত মই চিম্পলি আপলোড কৰি দিলোঁ, এইটো আপলোড হৈ আছে। চিম্পলি ইয়াত YT ষ্টুডিঅ'ত আহি গ'ল। YT ষ্টুডিঅ'ত আহি যোৱাৰ পিছত আপোনালোকে যোনটো আনলিষ্টেড কৰি ৰাখিছিলে এইটো ভিউ অলত আপোনাৰ এই 16 ছেকেণ্ডৰ মই আপলোড কৰিছিলোঁ 1 মিনিটৰ আগত। ইয়াত আহি গ'ল। ইয়াত যোৱাৰ পাছত আমি এডিটত যাম, পেঞ্চিলত যোৱাৰ পাছত এই ফাইণ্ড ইট শ্বৰ্ট এইটোকে মই এই টাইটেলটোকে মই কপি কৰিম আৰু ডেছক্ৰিপশ্যনত দি দিম। ডেছক্ৰিপশ্যনত দি দিয়াৰ পিছত হৈ গ'ল আৰু কোনো ধৰণৰ কৰিব নালাগে একো কাম। আৰু টেক্সট গৈ পিনি অনলি শ্বৰ্টছ আৰু YT শ্বৰ্টছ, ইউটিউব শ্বৰ্টছ আৰু ট্ৰেণ্ডিং এইকেইটা আপুনি লিখি দিলে হ'ল। আৰু মই কেটাগৰীটো চিলেক্ট কৰি দিছোঁ এণ্টাৰটেইনমেণ্ট চিলেক্ট কৰাৰ পিছত আপোনালোকে এই আনলিষ্টেড জেগাত আপুনি পাব্লিক কৰি এই ভিডিঅ'টো আপুনি আনলিষ্টেড জেগাত আপুনি এতিয়া এইটো আনলিষ্টেড জেগাত আপুনি পাব্লিক কৰি আপুনি এতিয়া ছেভ কৰি দিয়ক। এইটো আপলোড হৈ যাব আৰু কোনো ধৰণৰ আপোনালোকে একো কৰিবলৈ দৰকাৰ নাই। ইয়াত আপোনালোকে যদি ভিডিঅ'টো যদি চাই যদি কিবা এটা যদি হেল্পফুল বুলি ভাবিছে তেনেহ'লে
আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। নতুন চেনেল হয়, মোৰ আগৰ চেনেলটো ডিলিট হৈ গ'ল, সেইবাবে নতুনকৈ এটা চেনেল মই খুলিছোঁ। আপোনালোকে সহায় দেখুৱাওক আৰু থেংক ইউ।